আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি ৰাতি সাজৰ যা যোগাৰ কৰি আছোঁ। ছোৱালীহঁতৰ পৰীক্ষা যিহেতু শেষ হ'ল, সেইকাৰণে অকণমান দেৰিকৈ আহিছোঁ পাকঘৰলৈ। এয়া আজি লাইভো আহিলোঁ। এয়া কণী ভাজি আছোঁ, 4টা কণী ভাজিছোঁ। মাছ পিচ আছে, মা দেউতাই খাব আৰু আমি কণী খাওঁ, আমি 4টাই, সেইকাৰণে কণী ভাজি আছোঁ। তাৰপিছতে এয়া বনাম চাওঁ। আলু বিলাহী মই বইল কৰি লৈছিলোঁ আৰু অকণমান মই মছলা পিচি লৈছোঁ। এয়া মছলা ইয়াতে আছে, জিৰা, ধনিয়া, আদা, নহৰু আৰু জলকীয়া কমাই লৈছোঁ। তাৰপিছতে মই এই পিঁয়াজখিনি অকণমান গলি গ'লে দি দিম। এয়া বিলাহী। আপোনালোকে ৰাতিৰ সাঁজ বনালেনে নাই মোক কমেণ্ট কৰি জনাবচোন দেই। এয়া আজি মাছৰ আঞ্জা এয়া বনাব লৈছোঁ। তেল চিটিকি পৰিছেহি আহি পেলাই গাত। ইয়াতে মই মছলাখিনি ভাজিম আৰু আলুখিনি দিম, মাছ দিম। আৰু এইখিনি আমাৰ মানে ঘৰত উৰহি নাখায় দেউতাই, মায়ে নাখায় বেঙেনা, গতিকে বহুত অসুবিধা। মই উৰহি ভাল পাওঁ। মই মোৰ কাৰণে উৰহিৰ মছলা অকণমান দি পেলাই অকণমান থুপথুপীয়া জোল বনাই ল'ম। আপোনালোকে কেনেকৈ খাই নে নাখায় জনাব। যদি ৰেচিপি লাগে মই ৰেচিপি দি দিম। আৰু সকলোকে জনাইছোঁ শুভৰাত্ৰি। সকলোৱে ভাত খাই ধুনীয়াকৈ খাওক বনাই কৰি। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।